নমস্কাৰ আপোনালোকক পুনৰবাৰ ডিজিটেল ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে কাগজৰ মুদ্ৰা প্ৰৱৰ্তন কৰা বিশ্বৰ প্ৰথম দেশখনৰ নাম কি আছিল? অৰ্থাৎ কাগজৰ মুদ্ৰা কোনখন দেশে প্ৰথমে প্ৰৱৰ্তন কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি চীন। মনত ৰাখিব বিশ্বৰ প্ৰথম কাগজী মুদ্ৰা প্ৰৱৰ্তন কৰা দেশখন হৈছে চীন। নেক্সট কুৱেশ্যনটিত আছে আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশ দুখনৰ নাম কি? আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশ দুখনৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি কানাডা আৰু আমেৰিকা। মনত ৰাখিব কানাডা আৰু আমেৰিকাৰ আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা আছে। নেক্সট কুৱেশ্যনটিত আছে কিমান চনত ৰাষ্ট্ৰসংঘই 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছিল? কিমান চনত ৰাষ্ট্ৰসংঘই 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 2014 চনত। মনত ৰাখিব 2014 চনত ৰাষ্ট্ৰসংঘই 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল? কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি প্ৰতাপসিংহই। মনত ৰাখিব প্ৰতাপসিংহই বৰবৰুৱা আৰু বৰফুকন পদবীৰ সৃষ্টি কৰিছিল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব প্ৰথম বৰবৰুৱা আছিল মমাই তামুলী বৰবৰুৱা আৰু বৰফুকন আছিল লাংগি পানীখিয়া। মনত ৰাখিব কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলিও জনা যায়? কোনজন অসমীয়া সাহিত্যিকক উপন্যাসৰ সম্ৰাট বুলিও জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ৰজনীকান্ত বৰদলৈ। মনত ৰাখিব ৰজনীকান্ত বৰদলৈক অসমীয়া ৰজনীকান্ত বৰদলৈক উপন্যাসৰ সম্ৰাট বুলিও জনা যায়। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয়? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1 এপ্ৰিল তাৰিখে। মনত ৰাখিব ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা দিৱস হিচাপে 1 এপ্ৰিল তাৰিখে পালন কৰা হয়। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল? অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি শিৱৰাম শৰ্মা বৰদলৈ। মনত ৰাখিব অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ
প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ। শিৱৰাম শৰ্মা বৰদলৈ। নেক্সট কুৱেশ্যনটিত আছে কাক ভ্ৰাম্যমাণ বা অসমৰ মোবাইল থিয়েটাৰৰ পিতৃ বুলিও জনা যায়? কাক ভ্ৰাম্যমাণ বা অসমৰ মোবাইল থিয়েটাৰৰ পিতৃ হিচাপে জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি অচ্যুত লহকৰক। মনত ৰাখিব অচ্যুত লহকৰক ভ্ৰাম্যমাণ বা অসমৰ মোবাইল থিয়েটাৰৰ পিতৃ বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে সংগীত নাটক অকাডেমীৰ দ্বাৰা সন্মানিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা কোন? সংগীত নাটক অকাডেমীৰ দ্বাৰা সন্মানিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি প্ৰতিমা পাণ্ডে বৰুৱা। মনত ৰাখিব সংগীত নাটক অকাডেমীৰ দ্বাৰা সন্মানিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা হৈছে প্ৰতিমা পাণ্ডে বৰুৱা। নেক্সট কুৱেশ্যনটিত আছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বাবু বসন্ত কুমাৰ দাস। মনত ৰাখিব অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল বাবু বসন্ত কুমাৰ দাস। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব অসমৰ বৰ্তমানৰ বিধানসভাৰ অধ্যক্ষ হৈছে বিশ্বজিৎ দৈমাৰী। মনত ৰাখিব বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষ হৈছে বিশ্বজিৎ দৈমাৰী। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোন ভাৰতীয় নৌসেনাৰ প্ৰথম মহিলা পাইলট? নিম্নলিখিত কোন ভাৰতীয় নৌসেনাৰ প্ৰথম মহিলা পাইলট? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ লেফটেনেণ্ট শিৱাংগী। মনত ৰাখিব ভাৰতীয় নৌসেনাৰ প্ৰথম মহিলা পাইলটগৰাকী হৈছে লেফটেনেণ্ট শিৱাংগী। নেক্সট কুৱেশ্যনটিত আছে কোনজন ৰাজনীতিবিদক অসমৰ লৌহ পুৰুষ বুলি জনা যায়? কোনজন ৰাজনীতিবিদক অসমৰ লৌহ পুৰুষ বুলি জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বিষ্ণুৰাম মেধি। মনত ৰাখিব বিষ্ণুৰাম মেধিক লৌহ মানৱ বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 3খন। মনত ৰাখিব বৰ্তমান অসমত মুঠ 3খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। সেই 3খন হৈছে এখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, আনখন হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু 3 নম্বৰখন হৈছে চৰাইদেউ। মনত ৰাখিব 3 নম্বৰখন হৈছে চৰাইদেউ। নেক্সট কুৱেশ্যনটিত আছে 42 সংখ্যক সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানৰ লগত মৌলিক কৰ্তব্যসমূহ সংলগ্ন কৰা হৈছিল। এই পৰামৰ্শটো কোনখন কমিটিৰ অনুসৰণ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ স্বৰ্ণ সিং কমিটি। মনত ৰাখিব স্বৰ্ণ সিং কমিটিৰ জৰিয়তে 1942 সংখ্যক সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানৰ লগত মৌলিক কৰ্তব্যসমূহ সংলগ্ন কৰা পৰামৰ্শসমূহ দিছিল। নেক্সট কুৱেশ্যনটিত আছে কোনখন প্ৰথম অসমীয়া ৰঙীন ছবি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ভাইটি। মনত ৰাখিব প্ৰথম অসমীয়া ৰঙীন ছবিখন হৈছে ভাইটি। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো কবিতাক প্ৰথম অসমীয়া ৰোমান্টিক কবিতা হিচাপে গণ্য কৰা হৈছে বা ধৰা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি বন কুঁৱৰী। মনত ৰাখিব বন কুঁৱৰী কবিতাটোক প্ৰথম অসমীয়া ৰোমান্টিক কবিতা হিচাপে জনা যায়। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব বন কুঁৱৰী উপন্যাসখন চন্দ্ৰকুমাৰ আগৰৱালাই লিখিছিল। নেক্সট কুৱেশ্যনটিত আছে অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি কোন আছিল?
অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ পদ্মনাথ গোহাঁই বৰুৱা মনত ৰাখিব অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি হৈছে পদ্মনাথ গোহাঁই বৰুৱা নেক্সট কোৱেশ্চনটিত আছে 1905 চনত অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাৰ উপসভাপতি কোন আছিল 1905 চনৰ প্ৰথম এছ'চিয়েশ্যনৰ প্ৰথম সভাৰ উপসভাপতি কোন আছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ জগন্নাথ বৰুৱা কোৱেশ্চনটিত আছে প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথিখন সম্পৰ্কে কৰা এই মন্তব্যটি কাৰ অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি লক্ষীনাথ বেজবৰুৱা নেক্সট কোৱেশ্চনটিত আছে অসমৰ কোনখন জিলাত দীৰ্ঘতম আন্তঃৰাষ্ট্ৰীয় সীমা আছে অসমৰ কোনখন জিলাত দীৰ্ঘতম আন্তঃৰাষ্ট্ৰীয় চাৰিসীমা আছে অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি ধুবুৰী মনত ৰাখিব অসমত ধুবুৰী জিলাখনত দীৰ্ঘতম আন্তঃৰাষ্ট্ৰীয় চাৰিসীমা আছে নেক্সট কোৱেশ্চনটিত আছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহ পোৱা যায় অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহ পোৱা যায় অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি নামেৰি মনত ৰাখিব নামেৰি ৰাষ্ট্ৰীয় উদ্যানখনত দেওহাঁহ পোৱা যায় নেক্সট কোৱেশ্চনটিত আছে কামৰূপৰ প্ৰাচীনতম ৰজাজনৰ নাম কি কামৰূপৰ প্ৰাচীনতম বুলি জনা ৰজাজনৰ নাম কি অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি মহিৰংগ দানৱ নেক্সট কোৱেশ্চনটিত আছে পাল ৰজাৰ ৰত্নপালৰ ৰাজধানী কি আছিল পাল ৰজাৰ ৰত্নপালৰ ৰাজধানী কি আছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি শ্ৰীদুৰ্গ মনত ৰাখিব পাল ৰজা ৰত্নপালৰ ৰাজধানী আছিল শ্ৰীদুৰ্গ নেক্সট কোৱেশ্চনটিত আছে কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজকীয় চিহ্ন কি আছিল কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজকীয় চিহ্ন কি আছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি হাতী মনত ৰাখিব কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজকীয় চিহ্ন আছিল হাতী নেক্সট কোৱেশ্চনটিত আছে আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটোৰ ৰচক কোন অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ কেশৱ মহন্ত মনত ৰাখিব আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটোৰ ৰচক হৈছে কেশৱ মহন্ত